মুখেৰে মাতিব নোৱাৰা এগৰাকী ট্ৰেফিক পুলিচক বিনা কাৰণত চৰিয়াইছে ডিব্ৰুগড়ৰ এটা লম্পতে। আমি দৃশ্যটো দেখুৱাব বিচাৰিছো এই মুহূৰ্তত এটা ভয়ংকৰ ঘটনা সংঘটিত হৈছে। প্ৰথমৰ পৰা দৃশ্যটো দেখুৱাব বিচাৰিছো। এগৰাকী ট্ৰেফিক পুলিচক মুখেৰে মাতিব নোৱাৰে এগৰাকী ট্ৰেফিক পুলিচে কেনেদৰে চৰিয়াইছে চাওক। এগৰাকী ট্ৰেফিক পুলিচক কেনেদৰে চৰিয়াইছে বিনা কাৰণত চৰিয়াইছে। আমি সেই দৃশ্যটো দেখুৱাইছো কেনেদৰে চৰিয়াইছে বিনা কাৰণত চৰ মাৰিছে এগৰাকী মুখেৰে মাতিব নোৱাৰা ট্ৰেফিক পুলিচক। ডিব্ৰুগড়ৰ সকলো লোকে চিনি পায় এগৰাকী ব্যক্তিক কেনেদৰে চৰিয়াইছে। আমি প্ৰথমৰ পৰা সেই দৃশ্য আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছো। উল্লেখ হৈছে ট্ৰেফিক পুলিচক এনেদৰে বিনা কাৰণত চৰিয়াইছে এই লম্পতে বিনা কাৰণত চৰিয়াইছে এগৰাকী মুখেৰে মাতিব নোৱাৰা বিশেষভাৱে সক্ষম ব্যক্তি যিগৰাকী ব্যক্তিক আৰক্ষী সঞ্চালক প্ৰধান হৈ থাকোঁতে ভাস্কৰজ্যোতি মহন্ত আৰক্ষী সঞ্চালক প্ৰধান হৈ থকাৰ সময়ত এইগৰাকী ব্যক্তিক বিশেষভাৱে নিযুক্তি দিছিল আৰু তাৰ পিছত সেৱা আগবঢ়াই গৈছিল। তেওঁৰ সপোন আছিল আৰক্ষীত কাম কৰাৰ আৰু এই ব্যক্তিগৰাকীক এনেদৰে মুখেৰে মাতিব নোৱাৰা বিশেষভাৱে সক্ষম এইগৰাকী ব্যক্তিক এনেদৰে বিনা কাৰণত চৰিয়াইছে ডিব্ৰুগড়ৰ এটা লম্পতে। আমি এই ঘটনা সন্দৰ্ভত আপোনালোকক জনাইছো আৰু এই ঘটনা কেনেদৰে সংঘটিত হৈছে সেয়াও জনাবলৈ চেষ্টা কৰিছো। ডিব্ৰুগড়ৰ এটা লম্পতে এই কাৰ্য সংঘটিত কৰিছে কেনেদৰে চৰিয়াইছে চাওক। বিনা কাৰণত এগৰাকী মুখেৰে মাতিব নোৱাৰা লোকক এগৰাকী মুখেৰে মাতিব নোৱাৰা আৰক্ষীত নিজৰ জীৱন ত্যাগ কৰিব বিচৰা নিজৰ জীৱন আৰক্ষীৰ নামতে সমৰ্পিত কৰিব বিচৰা এইগৰাকী ব্যক্তিক চৰিয়াইছে। আমি দেখুৱাইছো সেই দৃশ্য কেনেদৰে এগৰাকী মুখেৰে মাতিব নোৱাৰা লোকক এই লম্পটটোৱে বিনা কাৰণত চৰিয়াইছে। আৰক্ষীত কাম কৰে ট্ৰেফিকত কাম কৰে এইগৰাকী লোকে। উল্লেখ যে ডিব্ৰুগড়ৰ সকলোৱে চিনি পায় এইগৰাকী ব্যক্তিক ডিব্ৰুগড়ৰ সকলোৱে চিনি পায়। তাৰ পিছত বিনা কাৰণত মুখেৰে মাতিব নোৱাৰে এই ব্যক্তিগৰাকীয়ে মুখেৰে মাতিব নোৱাৰে তেওঁ বিশেষভাৱে সক্ষম। কিন্তু দুৰ্ভাগ্যজনক বিষয় হৈছে যে এটা লম্পতে এইগৰাকী ব্যক্তিক এনেদৰে চৰিয়াইছে। অতি নিৰ্লজ্জ ঘটনা সংঘটিত হৈছে ৰাজ্যত মুখেৰে মাতিব নোৱাৰা ট্ৰেফিক পুলিচক বিনা কাৰণত চৰিয়ালে ডিব্ৰুগড়ৰ এটা লম্পটটোৰ নাম দিগন্ত মেধি বুলি জানিব পৰা গৈছে। উল্লেখ যে এই ঘটনা সংঘটিত হোৱাৰ পিছত এই দিগন্ত মেধি নামৰ লম্পটটোৱে চৰিয়াইছে। এই ঘটনাৰ পিছত আৰক্ষীয়ে এইগৰাকী দিগন্ত মেধিৰ ক্ষেত্ৰত কেনেকুৱা ব্যৱস্থা ল'ব এয়া ডাঙৰ বিষয় হৈ পৰিছে। এগৰাকী মুখেৰে মাতিব নোৱাৰা ট্ৰেফিক পুলিচ যিগৰাকীয়ে চাইকেল লৈ গৈছিল যিগৰাকীয়ে ডিব্ৰুগড়ত দীৰ্ঘদিন ধৰি সকলোৱে চিনি পায় এইগৰাকী ব্যক্তিক। দীৰ্ঘদিন ধৰি এইগৰাকী ব্যক্তিয়ে সেৱা আগবঢ়াই আহিছিল। বিভিন্ন সময়ত সংবাদ মাধ্যমৰ জৰিয়তে চৰ্চালৈ আহিছিল ব্যক্তিগৰাকী কেনেদৰে তেওঁ আৰক্ষীত কাম কৰিবলৈ মন কৰিছিল আৰু অৱশেষত ডিব্ৰুগড়ৰ সচেতন ৰাইজৰ প্ৰচেষ্টাত সাংবাদিকসকলৰ প্ৰচেষ্টাত এইগৰাকী ব্যক্তিক এদিন নিযুক্তি দিয়া হৈছিল ভাস্কৰজ্যোতি মহন্ত আৰক্ষী সঞ্চালক প্ৰধান হৈ থকাৰ সময়ত। আৰু আজিৰ দিনটোত এনেকুৱা ঘটনা সংঘটিত হৈছে বিনা কাৰণত এটা লম্পতে দিগন্ত মেধি নামৰ এটা লম্পতে এই লম্পটটোক যদি চিনি পায় আপুনি মনত ৰাখক এগৰাকী বৃদ্ধ আৰক্ষীৰ যিজন লোকে প্ৰহাৰ কৰিছে তেওঁৰ পিতৃৰ বয়সৰ সেই লোকজনক এনেদৰে প্ৰহাৰ কৰিছে মুখেৰে মাতিব নোৱাৰে কিন্তু আৰক্ষীৰ বাবে কাম কৰিব বিচাৰে আৰু তেওঁৰ হেঁপাহ দেখি এটা দিনত তেওঁক বিশেষভাৱে নিযুক্তি দিয়া হ'ল। লক্ষণীয় বিষয়টো হৈছে যে এসময়ত গৃহৰক্ষী জোৱানৰ কাম কৰা এই ব্যক্তিগৰাকীক আজি প্ৰহাৰ কৰাৰ পিছত ডিব্ৰুগড়ত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বিভিন্নজনে মন্তব্য কৰিছে কেনেদৰে চাইকেল লৈ অহা এই ব্যক্তিগৰাকীক প্ৰহাৰ কৰিলে চৰিয়ালে ডিব্ৰুগড়ৰ ৰাজপথত। সেই দৃশ্যটো দেখুৱাইছো কেনেদৰে চৰিয়াইছে চাওক। এগৰাকী পিতৃৰ বয়সৰ লোকক মুখেৰে মাতিব নোৱাৰা এগৰাকী ট্ৰেফিক পুলিচক এনেদৰে প্ৰহাৰ কৰিবলৈ ক'ত সাহস পালে ডিব্ৰুগড়ৰ এই লম্পতে। ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে। তাৰ সমান্তৰালভাৱে এই ঘটনা সকলোৱে গৰিহণা দিছে আৰু সকলোৱে দাবী উত্থাপন কৰিছে অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে। ডিব্ৰুগড়ত এই ঘটনা সংঘটিত হৈছে মুখেৰে মাতিব নোৱাৰা এগৰাকী ট্ৰেফিক পুলিচক বিনা কাৰণত চৰিয়াবলৈ ক'ত সাহস পালে দিগন্ত মেধি নামৰ এই লম্পটটোৱে।
এই ঘটনাই ৰাজ্য জোকাৰি গৈছে এই ঘটনাৰ পিছতেই প্ৰতিক্ৰিয়া হৈছে ডিব্ৰুগড়ত আমি সেই দৃশ্য বাৰম্বাৰ দেখুৱাইছো আৰু তাৰ পিছতো সেই লোকজনে ট্ৰেফিক পুলিচ গৰাকীয়ে কোনো ধৰণৰ উত্তৰ নীতি বৰঞ্চ সেই স্থানৰ পৰা আঁতৰি গৈছিল আৰু এই মুহূৰ্তত খবৰ আহি পৰিছে যে এনে ধৰণৰ গুণ্ডাগিৰি দেখুওৱা এনে ধৰণৰ দাদাগিৰি দেখুওৱা বিনা কাৰণত এগৰাকী বিশেষভাৱে সক্ষম লোকৰ ওপৰত হাত উঠোৱা এইগৰাকী যুৱকক এই লম্পটটোক আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 অথবা 7099017390